Hello dear aspirants, আজি আমি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। আজিৰ আমাৰ ভিডিওটোৰ টপিক হ'ল ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, ভাৰতীয় কলা সংস্কৃতি। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল হুইচ অফ দি ফলোইং ইজ এ ক্লাছিকেল ডেন্স ফৰ্ম অফ অন্ধ্ৰ প্ৰদেশ। তলৰ কোনটো অন্ধ্ৰ প্ৰদেশৰ এটা শাস্ত্ৰীয় নৃত্য ৰূপ। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব কুচিপুড়ি ডান্স। যোনটো কুচিপুড়ি ডান্স আছে এইটো আমাৰ অন্ধ্ৰ প্ৰদেশৰ এটা শাস্ত্ৰীয় নৃত্য ৰূপ হয়, ক্লাছিকেল ডেন্স ফৰ্ম হয়। আশা কৰিছোঁ সকলোৱে বুজি পাইছে। বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নসমূহ সুধি থাকে, গতিকে আমাৰ নেক্সট প্ৰশ্নটো লৈ আমি আগবাঢ়িছোঁ। আমাৰ নেক্সট প্ৰশ্নটো হ'ল দি ফেমাছ পেইণ্টিং বাণী থানী বিলংছ টু হুইচ স্কুল অফ ইণ্ডিয়ান পেইণ্টিং। বাণী থানী নামৰ প্ৰসিদ্ধ চিত্ৰকলা কোনখন চিত্ৰশৈলীৰ অন্তৰ্গত। এই যে সাইডত আমি যোনখন চিত্ৰ দিছোঁ, এই চিত্ৰটো এইবিলাক চিত্ৰশৈলী, এই চিত্ৰশৈলীটো আচলতে কোনখন চিত্ৰশৈলীৰ অন্তৰ্গত হয়। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব কিষাণগড় স্কুল অফ পেইণ্টিং বা কিষাণগড় চিত্ৰশৈলীৰ অন্তৰ্গত। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। হুইচ অফ দি নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। মধুবনী পেইণ্টিংছ আৰ ট্ৰেডিশ্যনেল আৰ্ট ফৰ্মছ অফ হুইচ ইণ্ডিয়ান ষ্টেট। মধুবনী চিত্ৰশৈলী তলৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত কলা হয়। এই যি মধুবনী চিত্ৰশৈলী, এই চিত্ৰশৈলীটো কোনখন ৰাজ্যৰ পৰম্পৰাগত কলা হয়। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিহাৰ। মধুবনী চিত্ৰশৈলীটো বিহাৰ ৰাজ্যৰ এটা পৰম্পৰাগত কলা হয়। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাৰ কাৰণে। আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দি সাপচাৰকোট ফেষ্টিভেল ইজ চেলিব্ৰেটেড হুইচ ইণ্ডিয়ান ষ্টেট। সাপচাৰকোট উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়। ইয়াৰ কাৰণে আমাৰ চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ মণিপুৰ, বি নম্বৰ মিজোৰাম, চি নম্বৰ নাগালেণ্ড আৰু ডি নম্বৰ ত্ৰিপুৰা। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ মিজোৰাম। সাপচাৰকোট ফেষ্টিভেল মিজোৰামত উদযাপন কৰা হয়। সাইডত চিত্ৰবিলাক দি দিছোঁ উৎসৱত। আমাৰ নেক্সট প্ৰশ্নটো হ'ল দি লংটে ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ ট্ৰাইব ইন অৰুণাচল প্ৰদেশ। লংটে উৎসৱ কোন জনজাতিৰ সৈতে জড়িত। বিশেষকৈ বিভিন্ন কম্পিটিটিভ এক্সামত এই জনজাতীয় লোকসকলৰ যিবিলাক উৎসৱ, এই উৎসৱসমূহৰ ওপৰত প্ৰশ্ন প্ৰায়ে সুধি থাকে। গতিকে তেনেকুৱা এটা প্ৰশ্ন, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, বিভিন্ন কম্পিটিটিভ এক্সামত সুধি থাকে। তেনেকুৱা এটা প্ৰশ্ন আমি আপোনালোকলৈ আগবঢ়াইছোঁ যে লংটে উৎসৱ কোন জনজাতিৰ সৈতে জড়িত। আৰু এইটোৰ কাৰণে আমাৰ ঠিক চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ আপাটানি, বি নম্বৰ নিচি, চি নম্বৰ আধি আৰু ডি নম্বৰ মনপা। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। লংটে যোনটো উৎসৱ, এই উৎসৱটো নিচি জনজাতিৰ সৈতে জড়িত, অৰ্থাৎ নিচি জনজাতিৰ লোকসকলে এই লংটে উৎসৱ উদযাপন কৰে। আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে দি ঘুমৰ ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট। অৰ্থাৎ ঘুমৰ নৃত্য তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ লগত জড়িত, অৰ্থাৎ কোনখন ৰাজ্যত ঘুমৰ নৃত্য পালন কৰা হয়। আৰু তাৰ কাৰণে আমাৰ চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ হাৰিয়ানা, বি নম্বৰ ৰাজস্থান, চি নম্বৰ পাঞ্জাৱ, ডি নম্বৰ গুজৰাট। আৰু ছাইডত চিত্ৰটো দি দিছোঁ ঘুমৰ ডেন্সৰ। চিত্ৰ চাই আপোনালোকে নিশ্চয় গমেই পাইছে কোনটো ষ্টেটৰ হ'ব। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজস্থান। ঘুমৰ নৃত্যটো ৰাজস্থানত উদযাপন কৰা হয় বা ৰাজস্থানৰ সৈতে জড়িত এটা উৎসৱ। আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হ'ল দি গৰবা ডেন্স ইজ ট্ৰেডিশ্যনেলি পাৰফৰ্ম ডিউৰিং হুইচ ফেষ্টিভেল। গৰবা ডেন্সটো গুজৰাটৰ এটা নৃত্যশিল্পী হয়। গুজৰাটত এই নৃত্যটো পৰিৱেশন কৰা হয়। আৰু আমাক সুধিছে প্ৰশ্নটোত যে কোনটো ফেষ্টিভেলৰ সময়ত, অৰ্থাৎ কোনটো উৎসৱৰ সময়ত এই গৰবা ডেন্সটো পৰিৱেশন কৰা হয়। আৰু ইয়াৰ কাৰণে চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ দীপাৱলী, বি নম্বৰ হোলী, চি নম্বৰ নৱৰাত্ৰি আৰু ডি নম্বৰ জন্মাষ্টমী। আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব নৱৰাত্ৰি। নৱৰাত্ৰিৰ সময়ত এই গৰবা ডেন্সটো পৰিৱেশন কৰা হয়।
আৰু এটো গুজৰাটৰ লগতে মনত ৰাখিব এটো গুজৰাটৰ এটা নৃত্য হয় নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো which Indian state is famous for the পট্টচিত্ৰ পেইন্টিং অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্য পট্টচিত্ৰ পেইন্টিং চিত্ৰশৈলীৰ বাবে বিখ্যাত হয় আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ উৰিষ্যা পট্টচিত্ৰ যোনখন পেইন্টিং আছে এই পট্টচিত্ৰ পেইন্টিংৰ কাৰণে চিত্ৰশৈলীটো উৰিষ্যা ৰাজ্যৰ হয় উৰিষ্যা ৰাজ্যত এই পট্টচিত্ৰ পেইন্টিংৰ কাৰণে বিখ্যাত আমাৰ নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো দি সত্ৰীয়া ড্যান্স ফৰ্ম অৰিজিনেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট এটো আমি সকলোৱে জানো অসমৰ সত্ৰীয়া নৃত্য ক'ত উৎপত্তি হৈছে আৰু এটো আমাৰ অসমত এটো কেতিয়াবা পৰীক্ষাত সুধি দিয়ে গতিকে আপোনালোকে সকলোৱে মনত ৰাখিব আমাৰ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো which of the following is a traditional theater form of Maharashtra তলত চাৰিটা অপচন দিয়া আছে আৰু কোনটো মহাৰাষ্ট্ৰৰ এটা পৰম্পৰাগত নাট্য ৰূপ হয় এ নম্বৰত দিয়া আছে যাত্ৰা বি নম্বৰত তামাশা সি নম্বৰত নটংকি আৰু ডি নম্বৰত ভবাই আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব তামাশা আমাৰ যেনেকৈ অসমত থিয়েটাৰ আছে ঠিক তেনেদৰে মহাৰাষ্ট্ৰৰ এটা পৰম্পৰাগত নাট্য ৰূপ থিয়েটাৰ হয় তামাশা আৰু শুদ্ধ উত্তৰটো বি নম্বৰ তামাশা ঠিক তেনেদৰে সি নম্বৰটো এটো মনত ৰাখিব নটংকিটো আপোনাৰ উত্তৰ প্ৰদেশ ইউপিৰ এটা পৰম্পৰাগত নাট্য ৰূপ হয় নটংকি এটো আপোনালোকে মনত ৰাখিব সাইডত মই এটা তামাশা যোনটো পৰম্পৰাগত নাট্য ৰূপ তাৰ এটা প্ৰদৰ্শনী চিত্ৰ দি দিছো মনত ৰখাৰ কাৰণে আৰু এই প্ৰশ্নসমূহ প্ৰায় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা পোৱা যায় নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো which temple is known as the black pagoda নামেৰে কোনখন মন্দিৰক জনা যায় আৰু এটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব কোনাৰ্ক সান টেম্পল যোনটো আমাৰ কোনাৰ্ক সান টেম্পল আছে এই কোনাৰ্ক সান টেম্পলটোক আপোনাৰ ব্ল্যাক pagoda নামেৰে জনা যায় মনত ৰাখিব কোনাৰ্ক সান টেম্পলটোক ব্ল্যাক pagoda নামেৰে জনা যায় আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো where is the কৈলাসা টেম্পল লোকেটেড কৈলাস মন্দিৰ ক'ত অৱস্থিত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব ইলোৰা কৈলাস টেম্পলটো ইলোৰাত অৱস্থিত আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো which Mughal emperor built the Red Fort in Delhi মাঝে মাঝে বিভিন্ন পৰীক্ষাত অসমৰ ৰিলেটেড বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো আৰু বিভিন্ন প্ৰতিযোগিতামূলক সেন্ট্ৰেল লেভেললৈ হওক এই প্ৰশ্নটো সুধি থকা দেখা পোৱা যায় যে কোনজন মোগল শাসকে লাল কিল্লা বনাইছিল আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ শাহজাহানে লাল কিল্লা বনাইছিল নেক্সট প্ৰশ্ন যক্ষগণ is a traditional theater form of অর্থাৎ যক্ষগণ তলৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত নাট্য ৰূপ এই যক্ষগণ আৰু যক্ষগণ এটো কোনখন ৰাজ্যৰ এটা পৰম্পৰাগত নাট্য ৰূপ হয় যেনেকৈ আমাৰ সত্ৰীয়া আমাৰ ভাওনা বিলাক আছে ঠিক তেনেকুৱা এই যক্ষগণ এখন ৰাজ্যৰ পৰম্পৰাগত নাট্য ৰূপ হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ কৰ্ণাটকা যক্ষগণ কৰ্ণাটকাৰ এটা পৰম্পৰাগত নাট্য ৰূপ হয় যেনেকৈ আমাৰ ভাওনা ঠিক তেনেদৰে কৰ্ণাটকতো কি হৈ আছে কৰ্ণাটকৰো এটা পৰম্পৰাগত নাট্য ৰূপ হয় যক্ষগণ সকলোৱে মনত ৰাখিব বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু বিভিন্ন পৰীক্ষাৰ পৰাই এই প্ৰশ্নসমূহ লোৱা হৈছে নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো বিসমিল্লাহ খান was famous for which instrument বিসমিল্লাহ খান কিহৰ কাৰণে বিখ্যাত আছিল এই প্ৰশ্নটো যিসকলে প্ৰস্তুতি চলাই আছে সকলোৱে জানে বিসমিল্লাহ খান শাহনাই বাদক হিচাপে পৰিচিত আছিল বিখ্যাত আছিল গতিকে ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব শাহনাই আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো দি ৰামচৰিত মানস was written by ৰামচৰিত মানস কোনে ৰচনা কৰিছিল আৰু এটোৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো
ওনাম ইজ এ মেজর ফেষ্টিভেল অফ হুইচ ষ্টেট? ওনাম কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ হয়? ওনাম যোনখন উৎসৱ, এই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয়? আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব কেৰালা। ওনামটো কেৰালা ৰাজ্যৰ এখন মুখ্য উৎসৱ হয় বা প্ৰধান উৎসৱ হয়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। গুৰু গ্ৰন্থ চাহিব ইজ দি হোলি বুক অফ? গুৰু গ্ৰন্থ চাহিব কোনটো ধৰ্মৰ লোকসকল বা কোনটো ধৰ্মৰ বিশ্বাসী লোকসকলৰ পবিত্ৰ গ্ৰন্থ হয়? আৰু ইয়াৰ কাৰণে সকলোৱে জানে প্ৰশ্নটো, শিখসকলৰ এইটো এটা পবিত্ৰ গ্ৰন্থ হয়। আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। তানসেন কোনজন মোগল সম্ৰাটৰ দৰবাৰত সংগীতজ্ঞ আছিল? তানসেন ৱাজ এ মিউজিচিয়ান ইন দি কোৰ্ট অফ হুইচ মোগল এম্পায়াৰ? এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়, হিষ্টৰিকেল ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ এটা হিষ্টৰিকেল প্ৰশ্ন হয়। আৰু ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আকবৰ। তানসেন আকবৰৰ ৰাজসভাৰ এজন সংগীতজ্ঞ আছিল। আমাৰ লাষ্ট প্ৰশ্ন, আজিৰ এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আৰু লাষ্ট প্ৰশ্নটোলৈ আগবঢ়াৰ আগতে যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকক কৈছোঁ, আমি আমাৰ এই চেনেলটোত গণিত, বিজ্ঞান, সাধাৰণ জ্ঞান আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত যিবিলাক প্ৰশ্ন সদায় আহি থাকে বা আহি থকাৰ সম্ভাৱনা আছে, তেনেকুৱা প্ৰশ্ন সদায় আমি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু যিহেতু আমাৰ নতুন চেনেল, গতিকে যিসকল ভিউৱাৰ্ছে সম্পূৰ্ণকৈ ভিডিঅ' চাইছে তেওঁলোকক বা যিসকলে নতুনকৈ আজি এই ভিডিঅ'টোত সংযুক্ত হৈছে সকলোকে আহ্বান জনাইছোঁ, আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে উৎসাহ দিলেহে আমি পৰৱৰ্তী সময়ত আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে সকলোলৈ আহ্বান, আমাৰ সৈতে সংযুক্ত হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চ' আজি লাষ্ট প্ৰশ্নটোলৈ আমি আহিছোঁ। ৱাৰ্লি পেইণ্টিংছ আৰ ট্ৰাইবেল আৰ্ট ফৰ্ম অফ হুইচ ষ্টেট? এই পেইণ্টিংছবিলাক ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ গ'লে বিভিন্ন ৰাজ্যৰ যিবিলাক মুখ্য চিত্ৰশৈলী, চিত্ৰশিল্প, এইবিলাকৰ বিষয়ে প্ৰশ্ন মাজে সময়ে সুধি থাকে। গতিকে লাষ্ট কুৱেশ্যনটোত আমি তেনেকুৱা এটা প্ৰশ্ন আনিছোঁ, ৱাৰ্লি চিত্ৰশৈলী কোনখন ৰাজ্যৰ জনজাতীয় কলা? আৰু ইয়াৰ কাৰণে 4টা অপশ্যন দিয়া আছে, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, ছত্তীশগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহাৰাষ্ট্ৰ। অৰ্থাৎ ৱাৰ্লি চিত্ৰশৈলী মহাৰাষ্ট্ৰৰ এটা জনজাতীয় কলা হয়। গতিকে এইখিনিতে আজিৰ ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ। আৰু আগলৈ নতুন নতুন ভিডিঅ' পাবলৈ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সম্বন্ধীয় প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ নাইবা আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নসমূহ, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমাৰ চেনেলটোত আমি আলোচনা কৰি থাকিম। গতিকে সকলোৱে আমাৰ লগত সংযুক্ত হওক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাওক। ধন্যবাদ।